নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি এই দুই এদিনত নিশ্চয় এই শব্দটো শুনিছোঁ OVEP, যাৰ ফুল ফৰ্মটো হৈছে অলিম্পিক ভেলু এডুকেশ্যন প্ৰগ্ৰাম। আৰু বহুতে ভাবিছোঁ এইটো কি হ'ব পাৰে বুলি। আৰু এই সম্পৰ্কে এটি পত্ৰ আহিছে, যোনটো পত্ৰ মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। 5 জুন তাৰিখে পত্ৰটি আহিছে। আৰু এই প্ৰগ্ৰামটি আমাৰ অসমত 2023 চনত 250খন বিদ্যালয়ত আৰম্ভ কৰা হৈছিল আৰু অভিনৱ বিন্দ্ৰা ফাউণ্ডেশ্যনৰ সৈতে মিলি পেলাই। আৰু তাৰ পাছত এই বৰ্তমানে গোটেই সমগ্ৰ অসমৰ যিমান এলিমেণ্টাৰী স্কুলছ আছে, অৰ্থাৎ আমাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী সকলো বিদ্যালয়তে এই প্ৰগ্ৰামটো লঞ্চ হৈছে। আৰু এই পত্ৰটিৰ বিষয়ে মই আপোনালোকক জনাম। তাৰ আগতে মই কিছু কথা আপোনালোকক OVEP বিষয়ে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। OVEP অৰ্থাৎ অলিম্পিক ভেলুজ এডুকেশ্যন প্ৰগ্ৰাম, অসমীয়াত ক'লে অলিম্পিক মূল্যবোধ শিক্ষা কাৰ্যসূচী হয়। আৰু অলিম্পিকৰ আমি সকলোৱে জানো, অলিম্পিক মঞ্চ কেৱল এখন ক্ৰীড়া প্ৰতিযোগিতা নহয়, ই হৈছে এক বিশ্বজনীন আন্দোলন। এই আন্দোলনে আমাক শিকায় শ্ৰদ্ধা অৰ্থাৎ ৰেচপেক্ট, ফ্ৰেণ্ডশ্বিপ অৰ্থাৎ বন্ধুত্ব, আৰু এক্সিলেঞ্চ অৰ্থাৎ উৎকৃষ্টতা। এই তিনি মূল স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰি OVEPয়ে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ সৃষ্টি কৰিছে। OVEPৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যবোধ গঢ়ি তোলা, শাৰীৰিক শিক্ষাৰ জৰিয়তে মানসিক আৰু সামাজিক বিকাশ সাধন কৰা, খেল ধেমালি শিকাৰ আনন্দ উপলব্ধি কৰোৱা। অসমত এই কাৰ্যসূচী বাস্তৱায়িত কৰাৰ অৰ্থ হ'ল আমাৰ বিদ্যালয়বোৰত অলিম্পিক আদৰ্শবোৰক পাঠ্যসূচীৰে সংযোজন কৰা, যাতে আমি কেৱল ভাল ছাত্ৰ নহয়, ভাল মানুহ হিচাপেও গঢ়ি উঠিব পাৰোঁ। আমি জানো খেল মানে কেৱল জিকাৰ কথা নহয়, ই হ'ল দলগত পৰিশ্ৰম আৰু একে সময়তে আনকো সহায় কৰাৰ শিক্ষা। OVEPয়ে এই মূল্যবোধবোৰক আমাৰ হৃদয়লৈ আনিবলৈ সহায় কৰিব। আমি যদি অলিম্পিক মূল্যবোধক সঁচাকৈ হৃদয়ংগম কৰোঁ, তেন্তে আমি আমাৰ সমাজখনো উন্নত কৰি তুলিব পাৰোঁ। আমি হ'ব পাৰোঁ আগন্তুক এক সুস্থ, সচল আৰু সদ্ভাৱপূৰ্ণ সমাজৰ নিৰ্মাতা। শেষত ক'ব খোজোঁ, খেলৰ জৰিয়তে শিকিব পৰা শিক্ষা জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয়। গতিকে আশা কৰোঁ আপোনালোকে OVEPৰ বিষয়ে কিছু কথা হ'লেও বুজিব পাৰিছে। আৰু আমাৰ অসমত অভিনৱ বিন্দ্ৰা ফাউণ্ডেশ্যনৰ সৈতে মিলি পেলাই তেওঁলোকৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আৰু এই পত্ৰটিত উল্লেখ কৰিছে যে কাৰেণ্টলি ইমপ্লিমেণ্টেড এক্ৰছ দ্য অল গভৰ্ণমেণ্ট এলিমেণ্টাৰী এডুকেশ্যন স্কুলছ ইন আছাম। বৰ্তমানে চব এলিমেণ্টাৰী স্কুলছতে ইয়াক লঞ্চ কৰা হৈছে। আৰু 2023 চনত যেতিয়া প্ৰথম লঞ্চ হৈছিলে, তেতিয়া 250খন চিলেক্টেড স্কুলছ তাত লঞ্চ হৈছিল। আৰু এই ক্ষেত্ৰত ফিডবেক বিচাৰিছে আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছৰ পৰা যে ডিটেইল দিব দিছে, প্ৰগ্ৰেছ কেনেকুৱা হৈছে আৰু তেওঁলোকৰ ৰেচপেক্টিভ জুৰিছডিকশ্যনত থকা বিদ্যালয়সমূহত ইয়াৰ ইম্পেক্ট কেনেকুৱা হৈছে, OVEPৰ প্ৰগ্ৰামটোৰ কেনেকুৱা ইম্পেক্ট হৈছে তাৰ এটা কম্পাইল ৰিপৰ্ট দিব লাগে। আৰু 7 দিনৰ ভিতৰত এই ৰিপৰ্টটো যাব লাগে, যাতে চিফ মিনিষ্টাৰ অফিচত অনৱাৰ্ড ছাবমিশ্যন কৰিব পাৰে। গতিকে এই OVEPত আমি আমাৰ বিদ্যালয়সমূহৰ এজন শিক্ষকক ৰেজিষ্টাৰ কৰিব দিয়া হৈছে। আৰু তেওঁলোকে ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁলোকৰ লগত যোনকেইজন শিক্ষক ৰেজিষ্টাৰ হ'ব, একোটা বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষক ৰেজিষ্টাৰ কৰিব দিয়া হৈছে। ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁলোকক সেই বিষয়ে প্ৰশিক্ষণ দিব বা দি আছে, প্ৰশিক্ষণ চলিও আছে। সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকে ডিটেইলছত গম পাব তেওঁলোকে বিদ্যালয় পৰ্যায়ত কি কাম কৰিব লাগিব। এক সুন্দৰ পদক্ষেপ, আশা কৰোঁ সফল হওক। ধন্যবাদ।